আমাৰ সৈতে ৰাজাদা আছে, ৰাজা বৰুৱা। আচলতে সেই একেই পৰিৱেশ, গুৱাহাটীত যেনেকুৱা পৰিৱেশ। চাৰিওফালে যদিও পূজা মণ্ডপ আছে, যেন জুবিন গাৰ্গৰহে পূজা হৈ আছে। দেৱীমাৰ গান নাই, জুবিন গাৰ্গৰ গান বাজি আছে। কালি মই বাঁশবাৰীৰ ফালে গৈছিলোঁ, লাহটীৰ ফালে। গোটেই ৩-৪খন একদম খুব সুন্দৰ আগতে পূজা হয়, যি চাবলৈ মানুহৰ হেঁপাহৰ পৰা। তাতে দেখিলোঁ জুবিন গাৰ্গৰ গান বাজি আছে পূজাস্থলীত। গতিকে চাৰিওফালে গোটেই ডাঙৰ ডাঙৰ হৰ্ডিং জুবিন গাৰ্গৰ। সেই এনেকুৱা লাগিছে যেন কাইলৈ প্ৰগ্ৰেম হ'ব ইয়াতে। বঙলা পুখুৰীত তেওঁলোকৰ ঘৰ। মানে এই চাৰ্কিট হাউচৰ আগেদি গৈ ৰাইট টাৰ্ণ লৈ এতিয়া অভাৰব্ৰিজ হ'ল, আমি পুখুৰীটো বঙাল পুখুৰীৰ ওচৰতে। তাতে প্ৰথম লগ পাইছিলোঁ, বঙাল পুখুৰী নাট্য মন্দিৰত এখন কম্পিটিশ্যনত বজাবলৈ আহিছিলোঁ। তেওঁ তলৰ পৰা চাই আছিলে, চাই মোক মাতি চিনাকি হ'ল। এইমাত্ৰ লগ পালোঁ, তেওঁ একদম খাছ বন্ধু প্ৰসেনজিৎ গুপ্তা। যোৰহাটতে আমি প্ৰায় 2 বছৰ 3 বছৰ একেলগে বজাই ফুৰিছিলোঁ। য'ত কিমান চন হ'ব? 89 মই লগ পোৱা দিনটো। সেইকেইদিনৰ আগতে অল ইণ্ডিয়া ৰেডিঅ'ত তেওঁৰ গীতকেইটা প্ৰচাৰ কৰিলে। সেই 90 চনতে মই বজোৱা, তবলা বজোৱা 3টামান গান তেওঁলোকে উলিয়াই দিছে, ৰাইজক শুনাইছে। আচলতে 30 নৱেম্বৰত এটা প্ৰগ্ৰেম কৰাৰ কথা আছিলে, যিখন আপকামিং চিনেমা আছিলে ৰৈ ৰৈ বিনালে। তাতে তেওঁ এজন ব্লাইণ্ড কেৰেক্টাৰ এটা কৰিছে। ইয়াৰ ব্লাইণ্ড স্কুলৰ ল'ৰাবিলাকে লাগি আছিল যে তেওঁলোকৰ অধিৱেশনলৈ জুবিন গাৰ্গক মতা। গতিকে সেইবিলাক বেয়া লাগিছে, সেই কথা এইবিলাক।